মে 19 তাৰিখে বনহিমন ডেকা তেওঁৰ পিতৃ বীৰেন্দ্ৰনাথ ডেকাৰ ওপৰত হোৱা এটা আক্ৰমণৰ সন্দৰ্ভত বশিষ্ঠ থানাত এটা এজাহাৰ দিছিল। ঘটনাটো 15 মে নিশা বশিষ্ঠ এৰিয়াৰ অন্তৰ্গত নৰবাম এৰিয়াত এটা মাইনৰ ইনচিডেণ্ট হৈছিলে, এক্সিডেণ্ট ৰিলেটেড। আৰু তাৰ পাছত এটা অল্টাৰকেশ্যন হয়, তেখেতক ব্ৰুটেলি এছল্ট কৰা হৈছিলে। তাৰ পাছত তেওঁ হস্পিটেলাইজড হৈ আছিলে, মেট্ৰ' হস্পিটেলত ক্ৰিটিকেলি ইনজিয়ৰ্ড হৈ আছিলে। আৰু যোৱাকালি 24 তাৰিখে তেওঁৰ মৃত্যু হৈছে। পুলিচে তদন্ত লগে লগে তদন্ত কৰি আছিলে, ঘটনাস্থলীত গৈছিল, পৰিদৰ্শন কৰা হৈছে। অল উইটনেছবিলাকক ষ্টেটমেণ্ট লোৱা হৈছে। আৰু আমাৰ যিজন মেইন একিউজড, তেওঁৰ নামটো হৈছে সঞ্জীৱ বড়ো। তেখেতে পলাই আছিলে আৰু আজি ৰাতিপুৱা আমি তেখেতক আটক কৰিবলৈ সক্ষম হৈছোঁ। ক'ৰ পৰা আটক কৰিছিল? তেখেতে পলাই আছিলে, তেখেত যোৰহাটৰ পৰা আমি আটক কৰিলোঁ। চিংগল পাৰ্চন নে ছাৰ গোটেই এটেকটো না গ্ৰুপ ইনভলভ আছে, কি দেখিছে? এইটো এটা মাইনৰ এক্সিডেণ্ট হৈছিল। তেওঁলোকৰ মাজত এটা অল্টাৰকেশ্যন হৈছিলে এই সঞ্জীৱ বড়ো আৰু আমাৰ বীৰেন্দ্ৰনাথ ডেকাৰ মাজত। আৰু এই অল্টাৰকেশ্যনৰ ফলত তেওঁক এছল্ট কৰিছিলে, খুব গ্ৰিভাছ ইনজুৰি হৈছিলে। আৰু তেনেকৈ তেওঁ হস্পিটেলাইজ হোৱাৰ পিছত তেওঁ ঢুকাই থাকিছিল। তেওঁ ঘোচা মাৰিছিল। তেওঁ এজন হয়, তেখেত CIDৰ পৰা ৰিটায়াৰ হৈছিলে যোৱা বছৰ এজ DSP। তেখেতৰ বেকগ্ৰাউণ্ডটো জানিব পাৰিছোঁ, মাটি দখলৰ লগত জড়িত বুলিও ভূমাফিয়া বুলি কয়। এই ক্ষেত্ৰত একিউজন সঞ্জীৱ বড়ো গজ, এতিয়া তেওঁৰ এণ্টিচিডেণ্টছটো ইনভেষ্টিগেশ্যন কৰি আছোঁ আমি। এইখিনি গোটেইখিনি ফেক্ট আমি ভেৰিফাই কৰি আছোঁ। ইনভেষ্টিগেশ্যনটো হৈ আছে। আমি যেনেকৈ তথ্যটো পাম আপোনালোকক আমি নিশ্চয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।